নমস্কাৰ প্ৰথমে মই জেৰিনাই আমাৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই বনাবলৈ লৈছো ফুলকবি আলু বিলাহী দি মাছৰ জোল। বহুত ভাল লাগে খাই। এতিয়া বতৰ হৈছে নতুনকৈ ফুলকবি ওলাইছে। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ৰেচিপিৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহলে আহকচোন বেছি দেৰি নকৰো, আজি আমি ভিডিওটো আৰম্ভ কৰো। মইনো আজি ফুলকবি বিলাহী দি মাছৰ আঞ্জা কেনেকৈ বনাম। আহক তেনেহলে বেছি দেৰি নকৰো। ফুলকবি আৰু মাছৰ জোল বনাবলৈ মই লৈ লৈছো এই 6 ফুটামান নহৰু, এডোখৰ আদা, আধা চামুচ পাঁচফোৰণ, অলপমান ধনিয়া, এটা মিডিয়াম সাইজৰ ফুলকবি আৰু এটা শুকান জলকীয়া, লগতে এটা কেঁচা জলকীয়া। জলকীয়া যদি বেছিকৈ খাই ভাল পায় সৰহকৈ ল'ব। আৰু দুটা পকা বিলাহী আৰু দুটা মিডিয়াম সাইজৰ পিয়াজ লৈ লৈছো। আৰু লগতে লৈ লৈছো ৰৌ মাছ 6 পিচ। এতিয়া মাছ কিপিচ মেৰিনেট কৰিবৰ কাৰণে এটা মই গিলাসৰ বাউল লৈ লৈছো। মাছ কিপিচ মই বাউলটো দি দিছো। এতিয়া সোৱাদ অনুসৰি ইয়াত হালধি দিছো, সোৱাদ অনুসৰি নিমখ দিছো আৰু অলপমান কেঁচা মিঠাতেল দি দিছো। এতিয়া ভালকৈ এইখিনি মিক্স কৰি লম। আৰু আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এইটো সময়তে ফুলকবি আলু আৰু বিলাহীখিনি মই কাটি লম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। ঢাকোন দি এতিয়া মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিম। মাছখিনিত মেৰিনেট হয় মানে এয়া মই ফুলকবিটো এনেকৈ সৰু সৰুকৈ কাটি ললো। দুটা মিডিয়াম সাইজৰ আলু কাটি লৈছো। আলু নিদিলে দেখোন আঞ্জাখন খাবলৈ ভালেই নালাগে, সেইকাৰণে আলু দুটাও দি দিছো। বিলাহী দুটাও কাটি ললো। এতিয়া আদা নহৰুখিনি থেতেলিয়াই লম আৰু পিয়াজটো কাটি লম। মাছখিনি মই এতিয়া মেৰিনেট হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম হোৱাৰ পাছত তেল দি দিলো আৰু মাছ কিপিচ এতিয়া মই হাফ ফ্ৰাই কৰি লম। জোলত দিবলৈ মাছ মই বেছিকৈ ফ্ৰাই নকৰো। হাই ফ্লেমত 5 মিনিট মান দুইফালৰ পৰা ভাজি লম। ইফালে 5 মিনিট ভাজিম আৰু আনটো সাইডে 5 মিনিট ভাজি লম। আপোনালোকে যদি বেছিকৈ ফ্ৰাই কৰি ভাল পায় তেনেহলে বেছিকৈ ফ্ৰাই কৰি ল'ব পাৰে। এটা সাইডে 5 মিনিট হাই ফ্লেমত ফ্ৰাই কৰাৰ পাছত এয়া মই মাছ কিপিচ লুটিয়াই দিছো। আৰু ইটো সাইডেও মই এতিয়া 5 মিনিট ফ্ৰাই কৰি লম। আপুনি দেখিছে মই দুটা সাইডৰ পৰা 5 মিনিট হাই ফ্লেমত ফ্ৰাই কৰাৰ পাছত মাছ কিপিচ আমাৰ হাফ ফ্ৰাই হৈ গৈছে। এতিয়া মই এখন প্লেটত মাছ কিপিচ নমাই লম। নন ষ্টিক কেৰাহীত তেল বেছিকৈ নালাগে, সেয়ে আমাৰ তেল সৰহ হ'ল। সেয়েহে মই এতিয়া ইয়াৰ পৰা 2 চামুচ মান তেল এটা বাটিত নমাই লম। তেলখিনি মই নমাই ললো আৰু সেই একেখিনি তেলতে মই পাঁচফোৰণ দি দিলো। পাঁচফোৰণখিনি ফুটি অহাত পিয়াজ দি দিলো। পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে অলপ ভাজি থাকিলো আৰু ব্ৰাউন কালাৰ হোৱাৰ পাছত এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিছো। এইখিনিও মই অলপ দেৰি ভাজি লম আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পাছত এতিয়া মই আধা চামুচ হালধি দিছো। এতিয়া ভালকৈ এবাৰ লৰাই দিম। আৰু হালধিৰ কেঁচা গোন্ধ যোৱাৰ পাছত ফুলকবি আৰু আলুখিনি মই লগতে দি দিছো। এতিয়া ভালকৈ এবাৰ মিক্স কৰি লম যাতে ফুলকবি আৰু আলুত তেলখিনি ধুনীয়াকৈ লাগি যায়। এয়া ধুনীয়াকৈ মিক্স কৰি ললো, আপোনালোকে দেখিছে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি সৰু চামুচে 1.5 চামুচ নিমখ দিছো। আপোনালোকে নিমখ নিজৰ জোখমতে দি দিব। এতিয়া ভালকৈ এবাৰ লৰাই দিছো আৰু 10-15 মিনিট মানৰ কাৰণে হাই ফ্লেমত ৰাখি থম। এয়া 10-15 মিনিট মানৰ পাছত ঢাকোন দাঙি চাইছো। এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিছো। আকৌ এবাৰ ভালকৈ লৰাই দিছো। এবাৰ মিডিয়াম ফ্লেমত মই 10 মিনিট মানৰ কাৰণে ৰাখি থৈ দিম।
মই শুকান জলকীয়া তেলত দিব লাগিছিলে, কিন্তু তেলত দিবলৈ পাহৰি গ'লো। সেয়ে এতিয়া মই হাতেৰে টুকুৰা টুকুৰ কৰি ভাজিখিনিৰ ওপৰতে দি লৈছোঁ আৰু কেঁচা জলকীয়াটো দুফাল কৰি ফালি দিম। জলকীয়া আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। তেলতে দিব লাগিছিলে, আপোনালোকে বনালে তেলতে দিব। মই পাহৰি যোৱাৰ কাৰণে এতিয়া আকৌ এড কৰি দিছোঁ। আকৌ এবাৰ ভালকৈ লৰাই দিলোঁ। এতিয়া আকৌ ঢাকোন দি থৈ দিম অলপ সময়ৰ কাৰণে। অলপ সময়ৰ পাছত আকৌ ঢাকোন দাঙি চাইছোঁ। এয়া ফুলকবিবোৰ ধুনীয়াকৈ সিজিছে আৰু আলুবোৰো সিজি গৈছে। এডোখৰ আলু মই এনেকৈ চাইছোঁ, ধুনীয়াকৈ আলুবোৰ সিজিছে। আপোনালোকেও এনেকৈ ইচ্ছা কৰিলে হেতাখনেৰে হেঁচা মাৰি আলু বা ফুলকবি সিজিছে নাই চাব পাৰে। বিলাহীখিনিও কমি গ'ল, ফুলকবিখিনিও কমি আহিছে। এতিয়া ইয়াতে মই মাছ 6 পিচ যোগ কৰি দিছোঁ আৰু এটা ষ্টীল জাৰত মই গৰম পানী কৰি থৈছিলোঁ। এতিয়া গৰম পানী আকৌ এড কৰি দিছোঁ। মই কফি কাপেৰে 2 কাপমান গৰম পানী দি দিছোঁ আৰু মাছ কেইপিচ এবাৰ লৰাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো হাই কৰি 10 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। এইটো সময়তে মাছ কেইপিচ হাফ ফ্ৰাই হৈ আছিল যে, আঞ্জাখিনি উতলিব আৰু মাছ কেইপিচো বাকী থকাখিনি সিজি যাব। এয়া আমাৰ আঞ্জাখিনি উতলিব ধৰিছে। তাৰমানে আমাৰ আঞ্জাখিনি ৰেডি হৈ গ'ল। এতিয়া মই ধনিয়াখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু ওপৰে ওপৰে এনেকৈ দি দিছোঁ। ধনিয়া দিলে গোন্ধটো বহুত ভাল লাগে। এতিয়া মই 2 ছেকেণ্ডমানৰ কাৰণে মিডিয়াম ফ্লেমত ঢাকোন দি থৈ দিম। এইটো সময়তে ধনিয়াখিনি আমাৰ সিজি আহিব। এয়া ধনিয়াখিনি আমাৰ সিজি আহিলে চাওকচোন, মাছৰ জোলখিনিৰ ৰংটো কিমান ধুনীয়া লাগিছে, খাবলৈ বহুত ভাল লাগে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। মোৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিবিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, সুখত থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ। বাই বাই।